মেসিসি আছে একেলগে এইখিনি চিট থাকে যে তাত বহাই পেলাই এভৰি ফাইল দেখুৱাব ঠিক আছে হ'ব বস্তু বুজাই দিব আমাৰ সেই ৰিপৰ্টটোৱে মই চাব হেৰি কৰি বুজাই দিম কি কৰোঁ আমি ইলেকশ্যন এটা কপি লৈ পেলাই তেওঁ তেনেকৈ ধৰিব নোৱাৰিব পঢ়িবলৈ আপুনি কৈ যাওক যে ইলেকশ্যন এই ৰিপৰ্টটো বেছ কৰি কৈ যাওক এইটো কোনো আমাৰ ফালৰ পৰা নিৰ্বাচনী আয়োগৰ যি কাৰ্যকলাপ তেওঁ উপস্থিত হৈছে আৰু বিশেষকৈ এগৰাকী আয়ুক্ত আচলতে সীমিত ভাগত তেওঁ কেনেকুৱা ধৰণৰ কামত ব্যস্ত সেই এটা পৰ্যবেক্ষণ কৰিবলৈ বা চাবলৈ আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল লাগিছে মই আজি এইখিনি সহায় সহযোগিতা লাভ কৰিছোঁ জিলা প্ৰশাসনৰ পৰা আৰু ভৱিষ্যতে এনেকুৱা এটা সপোন আছে মোৰ গতিকে তাৰ ওপৰতো কাম কৰি আছোঁ বাকী মই নৱপ্ৰজন্মক আহ্বান জনাম এই লাইনটোৰ প্ৰতি আকৰ্ষিত হ'ব লাগে সমাজৰ হকে কাম কৰিবৰ বাবে এই এটা বহুত ভাল এটা প্লেটফৰ্ম গতিকে তেওঁলোকে আগবাঢ়ি আহিব লাগে তেওঁলোকে যাতে ইয়ালৈ আগবাঢ়ি আহি তেওঁলোকে এজ এ চিভিল ছাৰ্ভেণ্ট হিচাপে মানুহৰ সহায় কৰিব পাৰে কাৰণ আজিৰ দিনটোত এনেকুৱা এটা প্লেটফৰ্ম বেলেগত নাপায় আপুনি গতিকে তেওঁলোকে আগবাঢ়ি আহক আৰু ভালদৰে পঢ়ক ভালদৰে পঢ়ি কিনে APSC ক্লিয়াৰ কৰি UPSC ক্লিয়াৰ কৰি এই ড্ৰিম জবটো লওক মই বৰ্তমান নলবাৰী জাতীয় বিদ্যালয়ত কাম কৰি আছোঁ নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰি বিজ্ঞান শিক্ষক হিচাপে মই কাম কৰোঁ ভৱিষ্যতে এই চিভিল ছাৰ্ভিচৰ আছিল আপুনি মুখ্যমন্ত্ৰীক আবেদন কৰিছিলে হয় আপোনাৰ গুড নামটো মোৰ নাম মৃন্ময় কলিতা আজি কোনবোৰ দিশ আপুনি চাব আজি গোটেইবিলাক দিশ চাই আছোঁ এখেতসকলে লাগি আছে আৰু মোৰ নতুন বেলেগ কাৰ্যসূচীও আছে সেইবিলাক চাম মই এতিয়ালৈকে চিডিউলটো পোৱা নাই তেওঁলোকে দি আছে অনুভৱটো কেনেকুৱা ভাল লাগিছে অনুভৱটো মই বুজাব নোৱাৰোঁ এইটো শব্দৰে বুজাব নোৱাৰোঁ ভাল লাগিছে আপোনাৰ লগতে জিলা আয়ুক্ত বাইদেউ থাকিব তেখেত থাকিব দুজনে লগ লাগি চাব চাম